মানে যোৰহাট জিলাৰ আবকাৰী বিভাগৰ মুৰব্বী বাইদেউ এগৰাকীৰ লগত আমি কথা পাতিছিলো। তেখেতে আমাৰ অনুৰোধ মৰ্মে তেখেতে যোৰহাট সদৰ থানাৰ পৰা এজন মানে শান্তনু বৰদলৈ বুলি ছাৰৰ অধীনত এটা দল পঠাইছিলে। তেখেতলোকে আহি এখন দোকানৰ মালিকক লৈ গৈছিলে, ধৰা হাতেলৈতে পাই থানালৈ নিয়াৰ পাছত তিয়ক থানাত তেওঁলোকে চমজাই দিয়ে। তিয়ক থানাৰ আৰক্ষীয়ে 2 ঘণ্টা সময় ৰখাৰ পাছতে তেখেতক মুকলি কৰি দিয়ে। তাৰ পাছতে মুকলি কৰাৰ পাছতে লগে লগে পিছদিনাৰ পৰা তেওঁ আকৌ মুকলিকে বেহা আৰম্ভ কৰি দিলে ৰমৰমীয়া। তাৰ পাছতে আমি তেখেতলোকক আকৌ আহ্বান কৰিছিলো যে আপোনালোকে কি ভিত্তিত তেখেতক এৰি দিলে। এৰি দিয়াৰ পাছত আকৌ আহি আজিৰ পৰা আকৌ মানে মদৰ বেপাৰ আৰম্ভ কৰিছে। কিন্তু সেই তেতিয়া কোৱাৰ পাছতে আকৌ এদিন তেওঁলোকে এটা অভিযান চলালে। অভিযান চলোৱাৰ পাছত তেখেতলোকে আহি ইয়াত নেপালে আৰু নেপালো বুলি কৈছে। আৰু কোৱাৰ পাছত আমি যিগৰাকী আমি তেওঁলোকক খবৰ দিছিলো সেই তেওঁলোকৰ নাম ইয়াত কথাটো কৈ থৈ গৈছে যে আমুক বাইদেৱে আপোনালোকৰ কাৰণে ফোন কৰি আছে, সেইটো কাৰণে আমি ইয়ালৈ আহিছো। কিন্তু আপোনালোককে কৈছো, ৰাইজক জনাইছো যে পুলিচ আৰক্ষী বিভাগৰ ইনফৰ্মাৰ নাম মেনশ্যন কৰিব পৰা কিবা অধিকাৰ আছে নেকি, তেখেতলোকৰ কিবা ৰুল আছে নেকি যে ইনফৰ্মাৰ গৰাকীৰ নামটো ইয়াত কৈ থৈ যাবলৈ। যি কি নহওক তেখেতলোকে আহি অহাৰ পাছত আমাৰ নামটো ক'লে যে আমুক বাইদেউ গৰাকীয়ে আপোনালোকক ফোন কৰি আছে, মদৰ দোকানত আপোনালোকে বেপাৰ কৰিছে। তাৰপিছত তেখেতলোকে যেতিয়া নেপালে তেওঁলোকে তেলৰ খৰচ বিচাৰিছে। তেলৰ খৰচ বিচাৰিলত ক'লে যে আপোনালোকৰ যিগৰাকী বাইদেৱে ইনফৰ্ম কৰিছিলে তেখেতক তেলৰ খৰচ বিচাৰক। তাৰপিছত তেখেতলোকে এটা হাঁহ বিচাৰিছে। তেওঁলোক আচলতে ৰক্ষক আছিলে। আমাৰ আৰক্ষী বিভাগটোক আমি বিশ্বাস কৰোঁ ৰক্ষক বুলি। যেতিয়া ৰক্ষকে যেতিয়া ভক্ষক হয়, সেইটো কাৰণে আমি মহিলাসকলে আৰক্ষী বিভাগৰ লগত ইমান কৰাৰ পাছত তেওঁলোক অহা নাই যেতিয়া, সেইটো কাৰণে আমি মহিলাসকলে আগবাঢ়ি আহিছো। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আৰক্ষী বিভাগক এটা অনুৰোধ জনাইছো, তেখেতলোকে অতি সোনকালে 2 এদিনৰ ভিতৰত আমাৰ গাঁৱৰ পৰা মদৰ দোকান যিকেইখনি আছে অৱশিষ্ট নাইকিয়া কৰক। যদি তেওঁলোকে এইটো ব্যৱস্থা হাতত নলয়, তেতিয়া আমি মহিলাসকলে হাতত লাঠি ল'ম। তেতিয়া আমাক ক'ব নোৱাৰিব যে আপোনালোকে আইন হাতত তুলি লৈছে। যিমান মদ আহিব, যিমান মদ খাবলৈ আহিব অঞ্চলৰ বুঢ়া ডেকা যিমান নাহক সকলোকে আমি পিটি হাত ভৰি ভাঙি দিম, যদি তেখেতলোকে আইনে একো ব্যৱস্থা নলয়। মানে যোৰহাট জিলাৰ আবকাৰী বিভাগৰ মুৰব্বী বাইদেউ এগৰাকীৰ লগত আমি কথা পাতিছিলো। তেখেতে আমাৰ অনুৰোধ মৰ্মে তেখেতে যোৰহাট সদৰ থানাৰ পৰা এজন মানে শান্তনু বৰদলৈ বুলি ছাৰৰ অধীনত এটা দল পঠাইছিলে। তেখেতলোকে আহি এখন দোকানৰ মালিকক লৈ গৈছিলে, ধৰা হাতেলৈতে পাই থানালৈ নিয়াৰ পাছত তিয়ক থানাত তেওঁলোকে চমজাই দিয়ে। তিয়ক থানাৰ আৰক্ষীয়ে 2 ঘণ্টা সময় ৰখাৰ পাছতে তেখেতক মুকলি কৰি দিয়ে। তাৰ পাছতে মুকলি কৰাৰ পাছতে লগে লগে পিছদিনাৰ পৰা তেওঁ আকৌ মুকলিকে বেহা আৰম্ভ কৰি দিলে ৰমৰমীয়া। তাৰ পাছতে আমি তেখেতলোকক আকৌ আহ্বান কৰিছিলো যে আপোনালোকে কি ভিত্তিত তেখেতক এৰি দিলে। এৰি দিয়াৰ পাছত আকৌ আহি আজিৰ পৰা আকৌ মানে মদৰ বেপাৰ আৰম্ভ কৰিছে। কিন্তু সেই তেতিয়া কোৱাৰ পাছতে আকৌ এদিন তেওঁলোকে এটা অভিযান চলালে। অভিযান চলোৱাৰ পাছত তেখেতলোকে আহি ইয়াত নেপালে আৰু নেপালো বুলি কৈছে। আৰু কোৱাৰ পাছত আমি যিগৰাকী আমি তেওঁলোকক খবৰ দিছিলো সেই তেওঁলোকৰ নাম ইয়াত কথাটো কৈ থৈ গৈছে যে আমুক বাইদেৱে আপোনালোকৰ কাৰণে ফোন কৰি আছে, সেইটো কাৰণে আমি ইয়ালৈ আহিছো।